বন্ধুসকল, আপুনি সেই মানুহবিলাকৰ মাজৰে এজন নেকি যিয়ে নেকি ভাবে যে কাইলৈৰ পৰা মই একদম লাইফত চিৰিয়াছ হ'ম, বা আপুনিও সেই ইউটিউব চাই ভাবি থাকে নেকি যে এই লাষ্ট ভিডিঅ'টো চাই লওঁ তাৰপিছত আৰম্ভ কৰিম, বা আপুনি ফেচবুক চলাই ভাবি থাকে নেকি যে আৰু 5 মিনিট ফেচবুক চলাই লওঁ তাৰপিছত মই আৰম্ভ কৰিম, বা আপুনি শুই ভাবি থাকে নেকি যে যেতিয়া এই 6টা বাজিব তেতিয়াৰ পৰা মই আৰম্ভ কৰিম বা তেতিয়াৰ পৰা মই কামটো কৰিম, কিন্তু আপুনি জানো সেই কামটো কৰিব পাৰে, বা আপুনি জানো পিছদিনাখনৰ পৰা চিৰিয়াছ হ'ব পাৰে লাইফত? নিশ্চয় নোৱাৰে। বন্ধুসকল, এইটো আপোনালোকৰ জাষ্ট এটা পষ্টপন কৰা এটিটিউডহে, আপোনাৰ এটা এইটো বাহানাহে। এনেকুৱা হাজাৰটা বাহানা আপুনি বনায়, কিন্তু কেতিয়াও সেই কামটো সেই যেতিয়া সময়টো আহিব কৰিব নোৱাৰে। আপুনি আকৌ ভাবিব যে কাইলৈৰ পৰা কৰিম, অলপ পিছত কৰিম। হয় বন্ধুসকল, যদিহে আপুনি এনেকুৱা পষ্টপন কৰা এটিটিউডটো সলনি কৰিব বিচাৰে বা আপুনি এই বাহানাবিলাক বাদ দিব বিচাৰে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। বন্ধুসকল, এই ভিডিঅ'টোত মই দিয়া আপোনালোকক এনেকুৱা 4টা টুলছ যি চাই নেকি আপোনালোকে শিকিব পাৰিব যে কেনেকৈনো আমি এই পষ্টপন কৰা এটিটিউডটো চেঞ্জ কৰিব পাৰোঁ, বা কেনেকৈনো আমি এই বাহানাবিলাক ত্যাগ কৰিব পাৰোঁ। হয় বন্ধুসকল, নমস্কাৰ, মোৰ নাম হৈছে ৰাহুল আৰু আপোনালোকে চাই আছে RD Films। বন্ধুসকল, আমাৰ প্ৰথম টেকনিকটো হ'ল যে এভইড ল' ডেন্সিটি ফান। আমাৰ কিছুমান এনেকুৱা বন্ধু আছে যিয়ে নেকি এনি টাইম দুখ কৰি থাকে, জীৱনটো খুলি এনজয় নকৰে, আৰু তেওঁ মাত্ৰ কৈ থাকে যে যদিহে মই তালৈ যাব পাৰিলোঁ হয় বা যদি মই সেই চিনেমাখন চাব পাৰিলোঁ হয়, কিন্তু যেতিয়াই কোনোবাই ক'ব যে ব'ল তেনেহ'লে তালৈ ফুৰিবলৈ যাওঁ বা ব'ল সেই চিনেমাখন চাই আহোঁ, কিন্তু তেতিয়া তেওঁৰ উত্তৰ হ'ব যে মই যাব নোৱাৰিম, কাৰণ মোৰ বহুতো কাম আছে, মোৰ বহুতো এনেকুৱা হোমৱৰ্ক আছে যি নেকি এতিয়া মই কৰাই নাই, আৰু যদি মই যাওঁ মোৰ বহুত টাইম ৱেষ্ট হৈ যাব আৰু মই নিজকে গিল্ট ফিল কৰিম। কিন্তু 5 মিনিট পিছত আপুনি যেতিয়াই সেই মানুহজনক দেখিব, সেই মানুহজনে ফেচবুক স্ক্ৰল কৰি নিজৰ বন্ধুৰ ফটো লাইক কমেণ্ট কৰি থাকিব বা ইউটিউবত ভিডিঅ' চাই থাকিব। বন্ধুসকল, এইটো এক প্ৰকাৰ ফান, বাট এইটো ইমানেই ল' ডেন্সিটি ফান যে আপুনি নিজক বুৰ্বক বনাই ৰখাত, নিজক গিল্ট ফ্ৰী কৰি ৰখাত ইয়াৰ এটা সুবিধা হয়। আৰু এইটোৱে হৈছে প্ৰকাষ্টিনেশ্যনৰ এটা বহুত ডাঙৰ কাৰণ। আপুনি এই প্ৰকাষ্টিনেশ্যন এভইড কৰাৰ এটা উপায় হৈছে যে আপুনি হাই ডেন্সিটি ফান কৰক। আপুনি যলৈ যাব ইচ্ছা গৈছে তলৈ যাওক, যি কৰিব ইচ্ছা গৈছে তাকে কৰক, বাট নিজক কিবা এটা কমিট কৰক। এক্সাম্পল, আপুনি উইকেণ্ডত ফ্ৰী আছে আৰু আপুনি সন্ধিয়া লগৰবোৰৰ লগত চিনেমা চাবলৈ যাব বিচাৰিছে, আৰু তেনেহ'লে আপুনি নিজক কমিট কৰক যে মই দিনটো পঢ়িম আৰু গধূলিলৈ লগৰ ল'ৰাৰ লগত চিনেমা চাবলৈ যাম। আৰু তেতিয়া আপোনাৰ এই হাই ডেন্সিটি ফানৰ যি ডেডলাইন, এই ডেডলাইনে আপোনাৰ ব্ৰেইনটোক ফ'কাছ মুডত লৈ আহিব, আৰু যেতিয়াই আপুনি এই হাই ডেন্সিটি ফান এনজয় কৰি থাকিব তেতিয়া আপোনাৰ ব্ৰেইনটো ৰিলেক্স হ'ব আৰু আপোনাৰ সকলো টেনশ্যন দূৰ হৈ যাব। আৰু এনেকৈ আপুনি দুটাই এচিভ কৰিব পাৰিব, ছাকচেছ আৰু ফান। বন্ধুসকল, আমাৰ দ্বিতীয় টেকনিকটো হৈছে ইম'শ্যনছ। বন্ধুসকল, আপুনি ইয়াত মাত্ৰ এইটো ভাবিলেই হ'ল যে আপুনি যদি সেই কামটো নকৰে বা সেই টাৰ্গেটটো পূৰণ নকৰে তেনেহ'লে আপোনাৰ কি কি বেয়া হ'ব পাৰে, আপুনি কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। নহ'লে এক্সাম্পল, আপুনি যদিহে সেই চেপ্টাৰটো পৰীক্ষাৰ আগত শেষ নকৰে তেনেহ'লে আপোনাৰ পৰীক্ষাত কি অৱস্থা হ'ব পাৰে। আপুনি জাষ্ট সেইটো ভাবিলেই হ'ল, অনুভৱ কৰিলে হ'লে সেই পেইনটো যিটো নেকি আপোনাৰ হয়তো ভৱিষ্যতে হ'ব পাৰে সেই চেপ্টাৰটো শেষ নকৰিলে। আপুনি এইটো ভাবিলেই হ'ল যদিহে আপুনি সেই হোমৱৰ্কখিনি নকৰে তেনেহ'লে কাইলৈ স্কুলত যায় আপোনাক টিচাৰে কি শাস্তি দিব পাৰে। বন্ধুসকল, ইয়াৰ পৰা হ'ব কি, আপোনাৰ যিটো পেইন অনুভৱ কৰিব সেইটো আপোনাক মটিভ কৰিব যে আপুনি সেই কামটো কৰিবলৈ, আৰু যাৰ দ্বাৰা আপুনি সেই কামটো কৰিব। নহ'লে আপোনাৰ মনত এটাই আহি থাকিব যে সেই কামটো নকৰিলে মোক কালি টিচাৰে মুৰ্গা বনাব পাৰে, যদিহে মই সেই এক্সামত আগত এই চিলেবাছখন শেষ নকৰোঁ তেনেহ'লে এক্সামত মই হয়তো বেক লাগিব পাৰে, মই ফেইল কৰিব পাৰোঁ। আৰু এনেকৈ আপুনি যিটো পষ্টপন কৰা এটিটিউড আছে সেইটো এভইড কৰিব পাৰিব। আৰু আপোনাৰ যিটো এটা বাহানা বনোৱা এটা ছিষ্টেম হৈ গৈছে, এটা হেবিট হৈ গৈছে যে আপুনি সকলো কথাতে বাহানা বনায়, সেই বাহানা বনোৱা হেবিটটো নোহোৱা হৈ যাব। বন্ধুসকল, আমাৰ তৃতীয় টেকনিকটোৰ নাম হৈছে প্ৰমোডোৰ টেকনিক। ইয়াত আমি ডাঙৰ এটা টাৰ্গেটক সৰু সৰু বহুকেইটা ভাগত ভাগ কৰি লৈ ষ্টেপ বাই ষ্টেপ আমি কমপ্লিট কৰোঁ। অৰ্থাৎ এক্সাম্পল দিবলৈ গ'লে আমাৰ চিলেবাছখন যদি আমি একেদিন শেষ কৰিব যাওঁ, আমি কোনো কাৰণত সেই চিলেবাছখন পঢ়িবলৈ বা সেই চিলেবাছখন শেষ কৰিবলৈ আমি মটিভেটেড নহ'ম, আমি প্ৰক্ৰেষ্টিনেশ্যন হ'ব। আৰু সেয়ে আমি যেতিয়া নেকি সেই চিলেবাছখনত বহুকেইটা ভাগত ভাগ কৰি লওঁ, অৰ্থাৎ আমি 15 মিনিটকৈ যদি আমি ভাগ কৰি লওঁ, আমি 15 মিনিট পঢ়িম, তাৰপিছত আকৌ 15 মিনিট ৰেষ্ট দিম, তাৰপিছত আকৌ 15 মিনিট পঢ়িম। আৰু এনেকৈ হ'লে যদি আমি টাৰ্গেটটো ফিনিছ কৰিব পাৰিম, অৰ্থাৎ আমি সেই 15 মিনিট যেতিয়া পঢ়িব পাৰিম তেতিয়াহ'লে আমি আকৌ নেক্সট 15 মিনিট ৰেষ্ট লৈ আকৌ 15 মিনিট পঢ়িবলৈ আমি মটিভেটেড থাকিম। যদি আপুনি একে পঢ়াই দিনটো পঢ়াৰ টাৰ্গেট বনাই লৈ বা চিলেবাছখন শেষ কৰিবলৈ ভাবে তেতিয়া আপুনি অট'মেটিকলি ডিমটিভেটেড হৈ যাব, আপুনি কোনো কাৰণত সেই চিলেবাছখন একেদিনত শেষ কৰিব নোৱাৰিব, আৰু এনেকৈ ডিমটিভেট হৈ থাকিব আপুনি। আৰু সেয়েহে যদি আমি প্ৰমোডোৰ টেকনিক ইউজ কৰি 15 মিনিট ভাগ কৰি দিওঁ, আমি খুব সোনকালে আমি সেই কামটো শেষ কৰিব পাৰিম আৰু আমি সদায় মটিভেটেড থাকিম। বন্ধুসকল, নমস্কাৰ, আজি ভিডিঅ'টো ইমানতে বিদায় লৈছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে আহিম আকৌ, যদিহে আপুনি
এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।